হয় যিহেতু দুলুংপুৰীয়া যুৱ সমাজৰ সৌজন্যত 5 আৰু 6 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত 6 নৱেম্বৰ তাৰিখে বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলৰ জনপ্ৰিয় অভিনেত্ৰী ৰীচা চেত্ৰী ডাঙৰীয়ানী আৰু ৰীচা চেত্ৰী ডাঙৰীয়ানী আজি অনুশীলন কৰিবলৈ আহিছে স্বৰ্ণজী কৃষ্টি সংঘৰ প্ৰাংগণত। আমি তেওঁৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা লাগিছে অভিনয় কৰিব আপুনি ইয়ালৈ আহি? প্ৰথমবাৰ আহিছে কিজানি? প্ৰথমবাৰ আহিছো যিহেতু প্ৰথমবাৰ আহিছো সেইকাৰণে অলপ ভয়ো লাগি আছে। আৰু বৰ্তমান জুবিন দা নাইকিয়া হোৱাৰ পাছৰ পৰা যিটো পৰিস্থিতি হৈ আছে আচলতে মানুহবোৰৰ মন ইমান ভাল হৈ থকা নাই, কিন্তু যিহেতু আগৰ পৰা চলি অহা পৰম্পৰা আৰু ৰাস বুলি ক'লে মানুহৰ ইমোচনটো অকমান বেলেগ হৈ থাকে, সেই গতিকে সকলোৱে আকৌ নিজৰ নিজৰ ঠাইত ৰাস পাতিছে বা হেৰি কৰিছে। তেনেকে মই আহিছো ইয়ালৈ। আজি আমাৰ প্ৰেক্টিচ চলি আছে, মই বৰ্তমান চাইহে আছো। মোৰ ঢেৰ শিকিবলগীয়া আছে আৰু এটাই কম ৰাইজক, আহিব সকলো 6 তাৰিখে সকলোকে লগ পাম। আৰু যদি কিবা ভুল কৰো মোক ক্ষমা কৰিব, গালি নপৰিব। নিজৰ ছোৱালী নিচিনাকৈ আশীৰ্বাদ কৰিব, সদায় আশীৰ্বাদ ৰাখিব। আপোনালোকৰ মৰম পালেহে আমি আচলতে জীৱনত আগবাঢ়িব পাৰো। আচলতে সেইদৰে সেইকাৰণে আপোনালোকে যেনেকে বেহাৰবাৰীত আমাক মৰম দি থাকে তেনেকৈ ৰাসতো আপোনালোক সকলো আহিব চাব। আৰু মই চেষ্টা কৰিম, নিজৰ ফালৰ পৰা মই চেষ্টাহে কৰিব পাৰিম যে মই ভাল কৰিম বুলি। আৰু আশা কৰিছো আপোনালোকেও ভাল পাব। আপুনি ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব? হয়। আৰু মহিলা ৰাস মই প্ৰথমবাৰৰ কাৰণে কৰিবলৈ গৈ আছো। মহিলা ৰাস আপুনি? হয় হয়। মোৰ ভাল লাগি আছে সেইকাৰণে, মহিলা ৰাস যিহেতু। আৰু এওঁলোকে ইয়াতো প্ৰথমবাৰৰ কাৰণে হৈ আছে নেকি, গতিকে চব প্ৰথমবাৰৰ কাৰণে হৈছে, নতুন বস্তু এটা। গতিকে আশা কৰিছো যে ভালেই হ'ব আৰু সকলো আহক, সকলোৱে একেলগে ৰাস উপভোগ কৰিম। জুবিনদাৰ মৃত্যুৰ দুখটো আছে তাৰ মাজতে আছে। সেইটোতো আমি কেতিয়াও জীৱনত পাহৰিব নোৱাৰো, তাৰমানে এইটো থাকি যাব সদায়। আৰু যেতিয়ালৈকে দাদাৰ কাৰণে ন্যায় আমি বিচাৰি নাপাওঁ তেতিয়ালৈকেও এইটো চলিয়ে থাকিব। সকলোৰে মনত দুখ আৰু সেই জুইটো আছে তাৰমানে। আৰু তাৰ বাবে আমি যদি কিবা কৰিব লাগে সদায় সাজু, সদায় ৰেডি আছো। মাথো এনেকুৱা হয় যে মানে আমিতো নিজে ৰৈ দিব নোৱাৰো। সকলোৰে নিজৰ এটা জীৱন আছে, চলিব লাগিব, আগবাঢ়িব লাগিব। দুখৰ মাজতো নিজক চলাই যাব লাগিব। সেইকাৰণে সকলোকে সেইকাৰণে আমি এতিয়া এনেকে যি কিবা কিবি আছে ৰাস যদি কৰিবলৈ আহিছো, তাৰমানে মনটো বেয়া লাগি থাকে যদিও ক'ৰবাত অকণমান আমি একচুৱেলি চেষ্টাহে কৰি আছো মনটো ভাল লগাবলে। সেইটোহে হৈছে। নাই, মোৰ মানে কপাল বেয়া। আমাৰ যেতিয়া 19শ এপিছড হৈছিলে তেতিয়া আমি দাদাৰ জোনালী নতুনকৈ খোলা ষ্টুডিঅ' তালৈ গৈছিলো। আৰু তালৈ গৈ তেওঁৰ এই পাপি কেইটা আছে ন, কুকুৰ বুলি ক'বলৈ মই বেয়া পাওঁ আচলতে, তাহাঁতৰ লগত মই বহুত খেলিছিলো। আৰু সেইকণ সময়তে মই দাদাৰ লগত তাহাঁতৰ বিষয়ে কথা পাতিছো। আৰু সেইকণে মোৰ সময়, মানে দাদাৰ লগত লগ পোৱা ভালকে। তাৰ আগতেতো কিমান বিহুতত আমাৰ ডিগবৈ বিহুতলিত আহে, দাদা প্ৰগ্ৰেম কৰিবলৈ আহে, চাবলৈ গৈছো। বিহু চাবলৈ গৈ হেৰাইছো। মানে মা দেউতাই পাহৰিয়ে গ'ল যে ছোৱালী যেনেকৈ লৈ আহিছিলো। ইমান পাগল হৈ গৈছে জুবিন দাৰ প্ৰগ্ৰেম বুলি ক'লে বেলেগ হৈ থাকে ন, তেনেকুৱা এটা। কিন্তু মোৰ অকণমান কপাল ভাল যে মই তেওঁক অকণমান হ'লেও লগ পালো। আৰু গানো মানে নাই, মই তেতিয়া মই মানে ভালকে দাদাক তেনেকে লগে নাপাওঁ। জুবিনে গান কৰিছে? কৰিছো, দাদাৰ গান এটা কৰিছো। তাৰপৰা কিন্তু তেতিয়াও মানে মই দাদাক বহুত ক্লজকে তেনেকে কেতিয়াও লগ পাবলৈ মানে মোৰ ভাগ্য কপালে নহ'ল। কেনেকুৱা লাগিছে দুলুংপুৰীয়া যুৱ সমাজৰ আতিথ্য? বহুত ভাল লাগিছে, ইমান মৰম দিছে আপোনালোকে। মোৰ আৰু কি লাগে, আমাৰ আৰ্টিষ্ট মানুহৰ এই মৰমটোৱে চবতকে ডাঙৰ কথা। আৰু মই সোমাই আহোঁতে যিটো উকি মাৰিছে পোৱালি কেইটাই যি উকি মাৰিছে, মানে তাহাঁতৰ মৰমটো বেলেগ নহয়। তাহাঁতকতো ভগৱান বুলিয়ে কোৱা হয়, সৰু ল'ৰা ছোৱালী মানে তেনেকুৱা। আৰু আমাৰ আশীৰ্বাদ হয় আমাৰ ওপৰত আচলতে। সেয়াই। ঠিক আছে, থেংক ইউ।